এনেকুৱা নাৰী কেতিয়াও বিধৱা নহয়। এগৰাকী পতিব্ৰতা নাৰী কিমান শক্তিশালী হয়, এগৰাকী পতিব্ৰতা নাৰী চিন ক'ত, এই সন্দৰ্ভত প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅ'টো। এবাৰ দেৱৰ্ষি নাৰদে নাৰায়ণ নাৰায়ণ কৰি বৈকুণ্ঠত উপস্থিত হ'ল। আহিয়েই ভগৱান বিষ্ণুক আৰু শ্ৰীহৰি নাৰায়ণক প্ৰণাম জনাই প্ৰশ্ন সুধিলে। আজি যেতিয়া মই পৃথিৱীলোকত ভ্ৰমণ কৰি আছিলোঁ, তেতিয়া দেখিলোঁ বহুকেইগৰাকী নাৰীয়ে নিজৰ পতিব্ৰতা ধৰ্ম খুব কঠোৰভাৱে পালন কৰি আছিল। বিপৰীতে আন একাংশই নিজৰ স্বামীৰ চকুত ধূলি দি পৰৰ পুৰুষৰ সৈতে অনৈতিক কাৰ্যকলাপ স্থাপন কৰি আছে। এনেকুৱা কিয় হয় প্ৰভু? মই জানিব বিচাৰিছোঁ এগৰাকী পতিব্ৰতা নাৰীক কেনেকৈ চিনিব পাৰি, এগৰাকী পতিব্ৰতা নাৰীৰ মাজত কি কি গুণ থাকে, আনহাতে যিগৰাকী নাৰীৰ চৰিত্ৰ ঠিক নহয় তেওঁৰ মাজত কি কি দুখ থাকে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে নাৰদ, তুমি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ বাবে উচিত প্ৰশ্নই কৰিছা, কিন্তু এগৰাকী নাৰীৰ মনটো বুজা ইমান সহজ নহয়। তোমাক এই প্ৰশ্নৰ যোগ্য উত্তৰ দেৱী লক্ষ্মীয়েহে দিব পাৰিব। হে দেৱী, তুমিয়েই এই দেৱৰ্ষিৰ মনৰ উৎসুকতা দূৰ কৰা। প্ৰভু, মই নিশ্চয় নাৰদৰ উৎসুকতা দূৰ কৰিম, এনেকৈ ক'লে লক্ষ্মীয়ে। লক্ষ্মীয়ে ক'লে, হে নাৰদ, যিগৰাকী মহিলাৰ গাত এই তিনিটা গুণ থাকে তেওঁৰেই বংশ শুদ্ধ হয়, তেওঁৰ ঘৰতেই মা লক্ষ্মীয়ে বাস কৰে, সেইগৰাকী নাৰীৰ স্বামী দুই কুলে স্বৰ্গত স্থান পায়। পতিব্ৰতা নাৰীয়ে মৃত্যুৰ পিছত বিষ্ণুলোকত স্থান পায়। মই তোমাক পতিব্ৰতা নাৰীৰ সন্দৰ্ভত এটা কাহিনী শুনাম, যি কাহিনী শুনিলে ব্যক্তিৰ সকলো পাপ নাশ হয়। মনোযোগেৰে যি এই কথা শ্ৰৱণ কৰে, ভগৱান নাৰায়ণে তেওঁৰ ৩২ অপৰাধ মাফ কৰি দিয়ে। দেৱীয়ে ক'লে, হে দেৱৰ্ষি নাৰদ, মধ্যদেশত এখন সুন্দৰ নগৰী আছিল। সেই নগৰত এগৰাকী পতিব্ৰতা ব্ৰাহ্মণী আছিল। তেওঁৰ নাম সব্যা। পূৰ্বৰ জন্মত কৰা পাপ কৰ্মৰ বাবে সব্যাৰ স্বামী কুষ্ঠৰোগত আক্ৰান্ত। শৰীৰৰ প্ৰায়বোৰ স্থানতে কুষ্ঠৰোগৰ ঘাঁ, য'ৰ পৰা পুষ্পানী অনাবৰতে ওলাই থাকে, দুৰ্গন্ধ বিয়পি থাকে। স্বামীৰ এনেকুৱা ভয়ানক অৱস্থাৰ পিছতো সব্যাই তেওঁক এৰি যোৱা নাছিল, বৰঞ্চ খুব শ্ৰদ্ধাৰ ভাৱেৰে তেওঁ স্বামীৰ সেৱা কৰি গৈছিল প্ৰতিদিনে। স্বামীৰ মনৰ কথাবোৰ সব্যাই সামৰ্থ্য অনুসৰি পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। সব্যাই দেৱতাৰ দৰে স্বামীক প্ৰতিদিনে পূজা কৰিছিল, মনৰ সকলো ইচ্ছা ত্যাগ কৰি স্বামীৰ প্ৰতি এক বিশেষ স্নেহ ৰাখিছিল। এদিন কি হ'ল, ৰাস্তাৰে এজনী সুন্দৰী বেশ্যা গৈ থকা দেখিলে সব্যাৰ স্বামীয়ে। সুন্দৰী বেশ্যাগৰাকী দেখি সব্যাৰ স্বামীৰ মন কাম বাসনাৰে ভৰি পৰিল আৰু সেই বেশ্যাগৰাকীৰ প্ৰতি বহুত আসক্তি হ'ল। বেশ্যাগৰাকীৰ ৰূপ লাৱণ্যত বেয়াকৈ বন্দী হ'ল ব্ৰাহ্মণজন। তেওঁৰ উশাহবোৰ ঘন হৈ আহিবলৈ ধৰিলে। বেশ্যাগৰাকী যেতিয়া তেওঁৰ দৃষ্টিৰ পৰা আঁতৰি গ'ল, তেতিয়া সব্যাৰ স্বামীয়ে বহুত বেছি দুখ পালে। স্বামীয়ে ঘন ঘনকৈ উশাহ লোৱাৰ বাবে সব্যা ঘৰৰ ভিতৰৰ পৰা দৌৰি আহিল আৰু স্বামীক সুধিলে, হে নাথ, আপুনি ইমান উদাস কিয় হৈছে? ইমান ঘন ঘনকৈ উশাহ কিয় লৈছে? আপুনি কি কষ্ট পাইছে মোক কওকচোন। যিয়েই কাম নহওক লাগিলে আপুনি মোক কওক, সেয়া মই পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। আপুনিয়েই মোৰ প্ৰাণনাথ, আপুনিয়েই মোৰ সকলো, গতিকে খুলি কওক সকলো মোক। পত্নীয়ে এনেকৈ কোৱাৰ পিছত স্বামীয়ে ক'লে, প্ৰিয়ে, তুমি মোক যি লাগে সেইটো তুমি দিব নোৱাৰা, তুমিহে নালাগে কোনেও মোক দিব নোৱাৰে, গতিকে থাকক দিয়া। তাৰ পিছত সব্যাই ক'লে, হে নাথ, মোৰ বিশ্বাস আপোনাৰ কাৰ্য মই নিশ্চিতভাৱে সিদ্ধি কৰিব পাৰিম। আপুনি কেৱল মোক আজ্ঞা দিয়ক, মই সমস্ত শক্তিৰে আপোনাৰ কাৰ্য সম্পাদন কৰিবলৈ চেষ্টা কৰিম। যদি মই আপোনাৰ কাৰ্য সিদ্ধি কৰিব পাৰোঁ, তেন্তে এই লোক আৰু পৰলোকতো মোৰ কল্যাণ হ'ব। তেতিয়া স্বামীয়ে সব্যাক ক'লে, হে প্ৰিয়ে, কিছু সময় আগতে এই পথেৰে এগৰাকী সুন্দৰী বেশ্যা গৈ আছিল। তেওঁৰ শৰীৰ অতি সুন্দৰ আৰু মন আকৰ্ষিত কৰিব পৰা ধৰণৰ, যিখিনি দেখি মোৰ হৃদয়ত কামনাৰ জুই জ্বলিছে। যদি তুমি কিবা উপায়েৰে সেই সুন্দৰী বেশ্যাগৰাকীক আনি দিব পাৰা, তেন্তে মোৰ জন্ম সফল হ'ব। তেওঁৰ সৈতে তুমি মোক মিলন কৰাই মোৰ কামনাৰ জুই ঠাণ্ডা কৰা দেৱী। তেতিয়া সব্যাই ক'লে, হে নাথ, আপুনি ধৈৰ্য ধৰক, আপোনাৰ এই কাৰ্য মই অৱশ্যেই সিদ্ধি কৰিম। সেই বেশ্যাৰ সৈতে আপোনাৰ মিলন কৰাম। এই বুলি কৈ পতিব্ৰতা নাৰীগৰাকীয়ে মনে মনে ভাবিলে আৰু ৰাতিৰ অন্তিম পহৰত উঠি এডাল ঝাৰু আৰু গোবৰ লৈ ঘৰৰ পৰা ওলাই গ'ল। স্বামীৰ কথা শুনি সব্যাৰ মন দুখেৰে ভৰি পৰিছিল যদিও ঘৰৰ পৰা ওলাই যাওঁতে তেওঁৰ মন খুবেই প্ৰসন্ন আছিল। তেওঁ বেশ্যাজনীৰ ঘৰ পালেগৈ। বেশ্যাগৰাকী ঘৰৰ চোতালত তেওঁ ঝাৰু দিলে আৰু গোবৰ দি মচি তেওঁ ঘৰৰ চোতাল অতি পৰিষ্কাৰ কৰি পেলালে আৰু মানুহে দেখা পোৱাৰ পূৰ্বে ঘৰলৈ মনে মনে উভতি আহিল। ঠিক সেইদৰে সেই পতিব্ৰতা নাৰীগৰাকীয়ে
3 দিন ধৰি বেশ্যাগৰাকীৰ ঘৰৰ চোতালত ঝাৰু দি গোবৰেৰে লেপি তেওঁৰ চোতালখন স্বচ্ছ কৰিলে। নিজৰ চোতালখন দেখি বেশ্যাগৰাকীয়ে নিজৰ সেৱকসকলক সুধিলে, আজি চোতালখন ইমান ধুনীয়াকৈ পৰিষ্কাৰ কোনে কৰিলে? যিয়েই মোৰ এই চোতালখন পৰিষ্কাৰ কৰিছে তেওঁৰে ইচ্ছা মই পূৰণ কৰিম। সেৱকসকলে ক'লে, ঘৰৰ চোতাল আমি পৰিষ্কাৰ কৰা নাই, আমি উঠাৰ পূৰ্বে এই চোতাল কোনোবাই পৰিষ্কাৰ কৰি গুচি যায়। সেৱকৰ কথা শুনি বেশ্যাগৰাকী আচৰিত হ'ল। তেওঁ ভাবিবলৈ ধৰিলে কোনে এই কামটো কৰি আছে। সেইটো জানিবৰ বাবে তেওঁ গোটেই ৰাতি সাৰে থাকি লুকাই লুকাই চাবলৈ ধৰিলে। তেতিয়া তেওঁ দেখিলে ৰাতিৰ অন্তিম পোহৰত এগৰাকী ব্ৰাহ্মণী আহি চোতালখন পৰিষ্কাৰ কৰি আছে। ব্ৰাহ্মণীগৰাকীক দেখি বেশ্যাগৰাকীয়ে ক'লে, হাই হাই, তুমি এয়া কি কৰিছা? মোৰ দৰে এগৰাকী পাপী নাৰীৰ ঘৰ কিয় পৰিষ্কাৰ কৰিছা? তুমি এই কাম নকৰিবা। বেশ্যাগৰাকীয়ে ব্ৰাহ্মণীক হাতজোৰ কৰি ক'লে, মোৰ আয়ুস, যশ, সম্পত্তি আৰু কীৰ্তি বিনাশ কৰিবলৈ চেষ্টা কৰিছা। হে পতিব্ৰতা নাৰী, মইনো কি অপৰাধ কৰিলোঁ? তোমাক যি লাগে কোৱা, মই একো নভবাকৈ তোমাক যি লাগে দি দিম, কিন্তু এই কামে তোমাক একেবাৰে শোভা নাপায়। তেতিয়া পতিব্ৰতাগৰাকীয়ে বেশ্যাগৰাকীক ক'লে, হে সুন্দৰী, মোৰ ধনৰ লালসা নাই, কিন্তু তোমাৰ লগতে মোৰ এটা কাম আছে। যদি তুমি কৰি দিয়া তেন্তে মই ক'ব পাৰোঁ। যদি তুমি মোক সেই কামটো কৰি দিয়া তেতিয়াহে মোৰ মনটোৱে শান্তি পাব, তেতিয়াহে মই বুজিম তুমি মোৰ মনৰ কামনা পূৰ্ণ কৰিলা। বেশ্যাগৰাকীয়ে ক'লে, তুমি কেৱল প্ৰকাশ কৰা, মই কথা দিছোঁ তোমাক, তুমি পতিব্ৰতা নাৰী, তোমাৰ কাৰ্য সমাধা কৰিব পাৰিলে মোৰ পাপ খণ্ডন হ'ব। তোমাৰ চৰণ স্পৰ্শ কৰিয়েই মই পাপৰ পৰা মুক্ত হৈছোঁ। তেতিয়া পতিব্ৰতা নাৰীগৰাকীয়ে ক'লে, আজিৰ পৰা কিছুদিন আগতে তোমাৰ শৰীৰটোৰ ওপৰত মোৰ স্বামীৰ চকু পৰিছিল আৰু তেতিয়াৰ পৰাই তোমাৰ বাবে তেওঁ ব্যাকুল হৈ আছে, তোমাক লগ পাব বিচাৰিছে। সেই কথা শুনি বেশ্যাগৰাকী আচৰিত হ'ল। কিছু সময় তাই মনে মনে ভাবিবলৈ ধৰিলে। দুৰ্গন্ধ বিয়পি থকা কুষ্ঠৰোগীজনৰ সৈতে সম্বন্ধ কৰিব লগা কথাটো ভাবিয়েই বেশ্যাগৰাকীৰ বহুত বেছি দুখ লাগিল। তথাপি বেশ্যাগৰাকীয়ে ক'লে, হে দেৱী, যদি তুমি এদিনৰ বাবে মোৰ ঘৰলৈ তোমাৰ স্বামীক লৈ আনিব পাৰা, এদিনৰ বাবে তেওঁৰ ইচ্ছা নিশ্চিতভাৱে পূৰ্ণ কৰিম। তেতিয়া পতিব্ৰতা নাৰীগৰাকীয়ে ক'লে, হে সুন্দৰী, আজিয়ে মই মোৰ স্বামীক লৈ তোমাৰ ঘৰলৈ আহিম আৰু তেওঁ সন্তুষ্ট পোৱাৰ পিছতেই তেওঁক মই পুনৰ ঘৰলৈ লৈ যাম। বেশ্যাগৰাকীয়ে ক'লে, দেৱী, কোনোবাই তোমাক দেখাৰ আগতে তুমি ইয়াৰ পৰা আঁতৰি যোৱা আৰু মাজৰাতি স্বামীক লৈ ইয়ালৈ আহি যাবা। মই তোমাৰ মনৰ ইচ্ছা নিশ্চয় পূৰ্ণ কৰিম। মহিলাগৰাকী ঘৰলৈ গ'ল আৰু স্বামীক সকলো কথা খুলি ক'লে। তেতিয়া স্বামীয়ে ক'লে, হে পিয়ে, মই তালৈ কেনেকৈ যাম? মইতো খোজেই কাঢ়িব নোৱাৰোঁ। তেতিয়া পতিব্ৰতা মহিলাগৰাকীয়ে ক'লে, স্বামী, আপুনি কোনো চিন্তা নকৰিব, মই আপোনাক পিঠিত তুলি তেওঁৰ ঘৰলৈ লৈ যাম আৰু আপোনাৰ ইচ্ছা পূৰণ হোৱাৰ পিছত আপোনাক আকৌ মই ঘৰলৈ উভতাই আনিম। পত্নীৰ মুখত এই কথা শুনি ব্ৰাহ্মণ খুবেই সন্তুষ্ট হ'ল। তেওঁ ক'লে, হে প্ৰিয়ে, তুমি সঁচাই মহান, তোমাৰ এই সেৱাত মই খুবেই প্ৰসন্ন। তুমি আজি স্বামীৰ বাবে যি কৰিছা এয়া সংসাৰৰ কোনো নাৰীয়েই কৰিব নোৱাৰে। তুমি ধন্য। এটা সময়ত ৰাতি হ'ল। মহিলাগৰাকীয়ে স্বামীক পিঠিত উঠাই বেশ্যাগৰাকীৰ ঘৰলৈ আগবাঢ়ি গ'ল। ৰাস্তাত যাওঁতে এটা স্থানত পৰম তেজস্বী মাণ্ডৱীয় ঋষিক ৰজাই ভুল ভাবি চোৰ বুলি ভাবি শূলত দি থৈছিল। সেই শূল শৰীৰত সোমাই যোৱাৰ পিছতো কিন্তু তেওঁ জীৱিত হৈ আছিল আৰু তপস্যাত লীন হৈ আছিল। যেতিয়া ৰাতি স্বামীক পিঠিত উঠাই সেই ঋষিজনৰ কাষেৰে মহিলাগৰাকী গ'ল, তেতিয়া ভুলক্ৰমে কুষ্ঠৰোগত আক্ৰান্ত ব্ৰাহ্মণৰ এখন ভৰি ঋষিৰ গাত লাগি গ'ল। ফলত তেওঁৰ তপস্যা ভংগ হৈ গ'ল। ঋষিজন খঙত ক'ব নোৱাৰা হ'ল আৰু অভিশাপ দিবলৈ ধৰিলে, যি পাপীয়ে মোক তপস্যা ভংগ কৰি বেদনা দিলে, দুখ দিলে, সেই পাপীয়ে সূৰ্য উদয় হোৱাৰ পিছতে ভস্ম হৈ যাব। ঋষিয়ে অভিশাপ দিয়াৰ পিছতে কুষ্ঠৰোগী ব্ৰাহ্মণ মাটিত পৰি গ'ল। ঋষিৰ অভিশাপ শুনি বহুত বেছি দুখ পালে পতিব্ৰতা নাৰীগৰাকীয়ে। দুখতে তেওঁ ক'লে, আজিৰ পৰা যেন 3 দিনলৈ সূৰ্য উদয় নহয়। সেই বুলি কৈ তেওঁ স্বামীক লৈ ঘৰলৈ গুচি আহিল আৰু বিচনাত শুৱাই তেওঁৰ স্বামীৰ কাষতে বহিল। মা লক্ষ্মীয়ে ক'লে, হে নাৰদ, পতিব্ৰতা নাৰীৰ কথাত ইমানেই শক্তি, তেওঁলোকে যিয়েই কয় সঁচা হৈ যায়। পতিব্ৰতা নাৰীৰ কথামতে সূৰ্যয়ো তেওঁৰ ইচ্ছা পূৰণ কৰিবলগীয়া হ'ল, কাৰণ স্বয়ং ভগৱান বিষ্ণুৱেই পতিব্ৰতা নাৰীক বৰদান দিছে, তেওঁলোকে যি ক'ব সেয়াই হ'ব। তাৰ পিছত 3 দিনলৈ সূৰ্য উদয় নহ'ল। সমগ্ৰ সংসাৰ অন্ধকাৰচ্ছন্ন। হাহাকাৰ লাগিল চাৰিওফালে আৰু তিনিও লোকতে এই খবৰ বিয়পি পৰিল। এই দৃশ্য দেখি সকলো দেৱতা ব্ৰহ্মাৰ কাষলৈ গ'ল আৰু সূৰ্য উদয় নোহোৱাৰ কাৰণ সুধিলে। তেতিয়া ব্ৰহ্মাই সেই ব্ৰাহ্মণী আৰু মাণ্ডৱী ঋষিৰ সমস্ত বৃত্তান্ত শুনালে দেৱতাসকলক।
তেতিয়া সকলো দেৱতা আৰু প্ৰজাপতি ব্ৰহ্মা পতিব্ৰতা নাৰীগৰাকীৰ ঘৰলৈ আহিল। ব্ৰহ্মাই পতিব্ৰতা নাৰীগৰাকীক ক'লে, তুমি কোৱাৰ বাবে সূৰ্য দেৱতাই 3 দিন ধৰি পোহৰ দিয়া নাই, যাৰ বাবে সকলো সৃষ্টি বিপদাপন্ন, সকলো প্ৰাণীৰ সংকটপূৰ্ণ। তুমি কৃপা কৰি তোমাৰ বচন উভতাই লোৱা আৰু সূৰ্য উদয় হ'বলৈ দিয়া। তেতিয়া পতিব্ৰতা নাৰীগৰাকীয়ে ব্ৰহ্মাক উদ্দেশ্যি ক'লে, হে ভগৱান, মোৰ স্বামীয়ে মোৰ সকলো। স্বামীৰ অবিহনে এই পৃথিৱীত মোৰ কোনোৱেই নাই, তেওঁৱেই মোৰ সকলো। কিন্তু মাণ্ডৱীয় ঋষিয়েহে অভিশাপ দিলে, সূৰ্য উদয় হোৱাৰ পিছতে এওঁৰ মৃত্যু হ'ব, এওঁ ভস্ম হৈ পৰিব। মই কোনো খং ক্ৰোধত আহি এই কথা কোৱা নাই, কেৱল মই মোৰ স্বামীৰ প্ৰাণ ৰক্ষা কৰিব বিচাৰিছোঁ। তেতিয়া ব্ৰহ্মাই ক'লে, তোমাৰ স্বামীৰ আয়ুস ইমান দিনলৈকেহে আছিল, তেওঁৰ মৃত্যুৰ কাৰণে পৃথিৱীৰ কল্যাণ হ'ব, সেইবাবে তুমি তোমাৰ স্বামীৰ প্ৰাণ যাবলৈ দিয়া। ইয়াৰ পৰা তুমি বহুত বেছি পুণ্য লাভ কৰিবা। তেতিয়া পতিব্ৰতা নাৰীগৰাকীয়ে ক'লে, হে ভগৱান, স্বামীক এৰি মই কোনো লোকতে সুখী হৈ থাকিব নোৱাৰিম। মোৰ স্বামী মোৰ বাবে ঈশ্বৰ, সেইবাবে মই তেওঁক ত্যাগ কৰিব নোৱাৰোঁ। তেতিয়া ব্ৰহ্মাই ক'লে, হে কল্যাণী, তোমাৰ এই পতিব্ৰতা ধৰ্মত মই বহু বেছি প্ৰসন্ন হ'লোঁ। তুমি তোমাৰ জেদ ত্যাগ কৰি সূৰ্য উদয় হ'বলৈ দিয়া আৰু তাৰ পাছতেই সমগ্ৰ সংসাৰ সুৰক্ষিত হ'ব আৰু আমাৰ আশীৰ্বাদত তোমাৰ কুষ্ঠৰোগী স্বামী কামদেৱৰ দৰে সুন্দৰ হৈ পৰিব। ব্ৰহ্মাই এনেকৈ কোৱাৰ পিছত পতিব্ৰতা নাৰীগৰাকীয়ে কিছু সময়ৰ বাবে ভাবিলে আৰু কিছু সময়ৰ পিছত হয় বুলি কৈ ব্ৰহ্মাৰ অনুৰোধ স্বীকাৰ কৰিলে আৰু তাৰ পাছতেই সূৰ্য উদয় হ'ল আৰু মাণ্ডৱীয় ঋষিৰ অভিশাপত সূৰ্য উদয় হোৱাৰ লগে লগেই জ্বলি ভস্ম হৈ গ'ল ব্ৰাহ্মণজন আৰু তাৰ পাছতেই সেই ভস্ম হৈ যোৱা ছাইৰ পৰাই কামদেৱৰ দৰে সুন্দৰ এজন সুঠাম যুৱক স্বামী হিচাপে মহিলাগৰাকীৰ কাষলৈ আহিল। এই চমৎকাৰ দেখি পতিব্ৰতা নাৰীগৰাকী খুবেই প্ৰসন্ন হ'ল আৰু তাৰ পাছতে স্বৰ্গ লোকৰ পৰা এখন অতি তেজস্বী ৰথ আহিল আৰু সেই ৰথত উঠিয়েই স্বামীৰ সৈতে পতিব্ৰতা নাৰীগৰাকী স্বৰ্গলোকলৈ গুচি গ'ল। তেতিয়া মা লক্ষ্মীয়ে ক'লে, হে দেৱৰ্ষি নাৰদ, এনেকৈ পতিব্ৰতা নাৰীয়ে সংসাৰ নষ্ট কৰিব পৰা শক্তি পায়। পতিব্ৰতা নাৰীৰ সন্মুখত ডাঙৰ ডাঙৰ দেৱতাও নতমস্তক হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।